সন্মিলনৰ 2024 সন্মিলনৰ সম্পাদক সঁচাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিহীন আজি আমি এই অঞ্চলত বিহুখন অনুষ্ঠিত কৰিছোঁ। এই মনটোৰ সদায়তো দুখ থাকিবই, মনত এই তেখেতৰ অভাৱ আমি সকলোৱে অনুভৱ কৰিম, সমগ্ৰ অসমীয়া অনুভৱ কৰিব। আজিও আমাৰ বেয়া লাগিছে, যিহেতু নেকি বিহু বুলি ক'লে আমি জুবিন গাৰ্গক আমি সৰু, আৰু বিহু আচলতে তেখেতক লৈয়ে এতিয়া জেনেৰেশ্যনতে তেখেতক লৈয়ে জীয়াই আছিলে। যি কি নহওক আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিও জীয়াই ৰাখিব লাগিব। সেয়া এটা সৰু প্ৰয়াস আমাৰ এই অঞ্চলৰ 4খন গাঁৱৰ যুৱকসকলে তেখেতলোকে প্ৰয়াস কৰিছে, আৰু তেখেতলোকৰ প্ৰয়াসত আজি এটা ৰূপ পাইছে। আৰু আশা ৰাখিছোঁ এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহুখনিত বিভিন্ন অঞ্চলৰ পৰা অহা আমন্ত্ৰিত শিল্পীকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকলে আহি ইয়াত নিশ্চয়কৈ ভাল পাব, আৰু তেখেতক সকলোকে আমি আদৰণি জনাইছোঁ। সকলো শ্ৰোতাই দৰ্শকে যাতে আহি পিনি ইয়াত আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিব লাগে। আৰু তাৰ লগতে আৰু এই অঞ্চলত আমি বিশেষভাৱে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষভাৱে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, তেখেতলোকৰ কাৰণে এটি সম্বৰ্ধনা অনুষ্ঠানো আমি বিহুখনিৰ দ্বিতীয় দিনা কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছোঁ। আৰু আশা কৰিছোঁ বিহুখনি সাফল্যমণ্ডিত হ'ব। সকলো ৰাইজৰ সহযোগিতা, উদযাপন সমিতিৰ সহযোগিতা, সকলোৰে যাতে এখন ধুনীয়া এখন বিহু ৰাইজৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম। শিল্পৰ খুব এটা জনাজাত মানে শিল্প বুলি ক'লে আমি এটা বিশেষকৈ চাওতলী সমাজৰ এটা বাহা নৃত্য আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতলোকক এই অঞ্চলৰ ৰাইজে এই বাহা নৃত্যটো উপভোগ কৰে বা জানক বা দেখক কেনেকুৱা ধৰণৰ হয় বাহা নৃত্য। আৰু ইয়াৰ উপৰিও বিহু নৃত্য আছে, ধৰক বিহু নৃত্য আমি প্ৰাধান্য দিমেই বিহু নৃত্যক। বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ আছে, কাৰ্যসূচীবোৰ আছে, আৰু কণ ল'ৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা, উঠা বহা প্ৰতিযোগিতা তেখেতলোকৰ উৎসাহিত কৰাৰ অৰ্থে আমি আয়োজন কৰিছোঁ। অনুৰোধ জনাইছোঁ। চতুৰ্থ বাৰ্ষিক বহাগী বিদায় আমাৰ এই চতুৰ্থ বাৰ্ষিক বহাগী বিদায় সন্মিলন কমিটিৰ তৰফৰ পৰা সমূহ ৰাইজক আমি বিহুৰ শুভেচ্ছা জনাইছোঁ। কথা হ'ল কি, আমাৰ এই বিহুকণি 4খন গাঁও মিলি আমি অনুষ্ঠিত কৰোঁ। আহুকাট, চিকাজান, হাতীঘৰ আৰু দিচাৰজান। আৰু এই 4খন গাঁৱৰ ৰাইজৰ মাজত আমাৰ যিটো সম্প্ৰীতি সমন্বয়, তাৰে ফলশ্ৰুতিত এই বিহুখনি জন্ম হৈছিলে 2001 চনত। তো 2001 চনৰ পৰা আমি কেইটামান বৰ্ষ বিহুখন অনুষ্ঠিত কৰাৰ পাছত মাজতে কেইটামান বৰ্ষ গেপ দিয়া হ'ল, স্থগিত ৰখা হ'ল, থাকিলে কিবা কাৰণত। তাৰপিছতে এই বিহুখন গাঁওখনৰ এই মধ্যস্থললৈ আহিলে। 4খন গাঁৱে মিলি আমি এই মধ্যস্থলত গাঁওখনক মুখ্য কৰি এই বিহুখন অনুষ্ঠিত কৰি আছোঁ। এইবাৰ চতুৰ্থ বাৰ্ষিক পৰিছে। কথা হ'ল কি, আমাৰ এই বিহুখনি কাৰ্যসূচী কি আৰু কণ ল'ৰা ছোৱালীবিলাকক লৈ যিখিনি খেল ধেমালি, তাৰপিছতে সাংস্কৃতিক বিষয়ক যিখিনি প্ৰতিযোগিতা, ঢোল পেঁপা বাঁহী গগনা, এইখিনি সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া, আৰু গাঁৱৰ কিছুমান বিশিষ্ট ব্যক্তিক আমাৰ অঞ্চলটোত যিসকলে বিভিন্ন ক্ষেত্ৰখনৰ পৰা গাঁওখনলৈ খ্যাতি অৰ্জন কৰিছে, আনি আনিছে, তেওঁলোকক সম্বৰ্ধনা জনোৱা এটি অনুষ্ঠান লোৱা হৈছে। সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে আমন্ত্ৰণ কৰা হৈছে শিৱসাগৰৰ পৰা এটা বিশেষ হুঁচৰি দল, তাৰপিছতে দিগন্ত গোহাঁইৰ গীতৰ শৰাই, আৰু লগতে আটকধুনীয়া কেইবাটাও আধুনিক নৃত্য, লগতে স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা গীত মাত। ৰাইজৰ সহযোগত বিশেষভাৱে আজি কেইবছৰমানৰ পৰা বহাগ বিদায় সন্মিলনখিনি অনুষ্ঠিত কৰি থকা হৈছে। ইয়াত সকলোটি ৰাইজৰে 4খন গাঁৱৰে ৰাইজৰ যি সহায় সহযোগিতা আমি দেখিব পাইছোঁ। উদযাপন সমিতিৰ এজন বিষয়ববীয়া হিচাপে, তথা প্ৰাক্তন সম্পাদক হিচাপে আজি এই ক্ষেত্ৰত এই বছৰ 2026 বৰ্ষৰ
জনাইছো। পৰম তত্বাৱধান কাৰ্যসূচীয়ে আজি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ আৰু আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুযায়ী ইমানতে আমি সমাপ্ত হৈছে।